চিৰাঙৰ বিজনীত ইউপিপিএলৰ যোগদান কাৰ্যসূচী বিপিএফ দলৰ একাংশ নেতা কৰ্মীৰ যোগদান ইউপিপিএলত বিজনী জিলাৰ ইউপিপিএলৰ নেতৃবৰ্গৰ উপস্থিতিত সম্পন্ন হয় যোগদান কাৰ্যসূচী হাগ্ৰামা মহিলাৰীৰ কাম কাজত অসন্তুষ্টি প্ৰকাশ কৰি বিপিএফৰ নেতা সদস্যই যোগদান কৰিলে ইউপিপিএলত লগতে তামুলপুৰতো বিপিএফৰ মুখ্যম আঘাত 200ৰো অধিক সমৰ্থকক লৈ বিপিএফৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰিংছাৰ বড়োৰ ইউপিপিএলত যোগদান ইউপিপিএল প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী সম্পন্ন হয় আমি সকলোবোৰ বস্তু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিছোঁ বুলি ভাবোঁ কিয়নো প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকুৱা আমাৰ বিটিছখন উন্নত কৰি আছে আমি সকলোবিলাক বস্তু চাই আছোঁ এতিয়া আমি প্ৰায় 25জনীয়া এটা দল ইয়াতে আহি উপস্থিত হৈছোঁ উপস্থিত হৈ আজি ইউপিপিএলক জইন কৰিলোঁ আৰু জইন কৰাৰ কিছুমান কাৰণ আছে যেনেকুৱা প্ৰমোদ বড়োই আমাৰ কি কৰিছে শান্তি প্ৰগতি আৰু বিটিআৰখন উন্নয়নমুখী কৰি আছে আৰু আমাৰ যেনেকুৱা হাগ্ৰামা মহিলা ডাঙৰীয়া আছে সিহঁতেতো মানে এটা কমেডিয়ান যাক তাক সাংবাদিকক বা CMক সি মানে জাম্পা বুঢ়ী বা কিবা বুঢ়ী সম্বোধনা কৰি থাকে এইটোতো ঠিক নহয় তেনেহ'লে সি কাপিল শৰ্মাৰ শ্ব'ত যাব লাগে যদি ইমানেই কমেডিয়ান আৰু তেওঁ কি কৰিছে যে 17 বছৰত কি কৰিছে এইটো আমাৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন 17 বছৰত কি কৰিলে তেওঁ একো নকৰিলে এতিয়া কৈ আছে যে 2003ৰ আগত যিসকল মানুহ আহিছে সেইসকল মানুহক তেওঁ কি কৰিব চৰকাৰ অহাৰ পিছত ভূমিৰ পট্টা দিব তেনেহ'লে সি 17 বছৰত কি কৰি আছিল এতিয়া আমাৰ এটা কুৱেশ্যন আৰু আছে যে তেওঁ আৰু এটা কথা কৈছে যে সাংবাদিকৰ আগত অপেন মিটিঙত তেওঁ এটা কথা কৈছে যে যদি হাৰা জিতা এটা দলত থাকেই যদি বিপিএফ কোনোবা কাৰণত হাৰিবলগীয়া হয় তেনেহ'লে কি কৰিব এই কৰ্মীবিলাকক যিবিলাক কৰ্মী দিনে ৰাতি কাম কৰি আছে এই কৰ্মীবিলাকক কি কৰিব জোতাৰ মাৰা চেন্দুৰৰ মাৰা পিন্ধাম বুলি অপেন বুলি কৈছে এতিয়া মই ভাবোঁ বিপিএফৰ পৰা সকলো যুৱক যুৱতী শিক্ষিত যুৱক যুৱতী ওলাই আহিব লাগে আৰু ইউপিপিএলত যিটো শান্তি আমাক আনি দিছে এই 5 বছৰত যিটো উন্নয়ন কৰিছে মুছলমানৰ সকলত মুছলমানৰ হৈ যিবিলাক কাম কৰিছে যেনেকুৱা মছজিদবিলাকত কি কৰিছে 2 লাখ কৰি টকা দিছে মছজিদবিলাকৰ মাটিবিলাক কি কৰি দিছে নামত কৰি দিছে এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি সকলো মুছলমানবিলাক ওলাই আহিব লাগে আৰু আমাৰ কি হৈছিল যেতিয়া বড়ো ভাই আৰু আমাৰ মাজত সকলো সময়ত কি কৰিছিল বিপিএফ চৰকাৰে কি কৰিছিল কাজিয়া লগাই দিছিল আৰু এইখিনি আমি এতিয়া শান্তিৰে বসবাস কৰিব পাৰিছোঁ আমি ৰাস্তাত উৰাব পাৰিছোঁ ৰাস্তাত উৰাই শান্তিৰে ঘূৰা ঘূৰি কৰিব পাৰিছোঁ কিন্তু আগতে কিন্তু এনেকুৱা এটা পৰিৱেশ নাছিল গতিকে সকলো মানুহে দলে বলে যুৱক যুৱতীবিলাকক ওলাই আহি ইউপিপিএলত জইন কৰিব লাগে মই আপোনালোকৰ সংবাদ মাধ্যমত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মই ইউপিপিএল দলত যোগদান কৰিছোঁ 200ৰো অধিক মোৰ ছাপৰ্টাৰটোৰ লগত লৈ এতিয়া সকলোৱে যেবা মোৰ অনুসৰণ কৰিছে আৰু যেবা ৰিংছাৰ বড়োৰ য'ত থাকে আমি তাতে থাকিম ঠিক তেনেদৰে মোৰ লগত অতভাৱে সকলোৱে ওলাই আহিছে আপুনি কিয় কাৰণে ইউপিপিএল দলত জইন কৰিলে চাওক মই আগৰ পৰা বিপিএফ দলৰ লগত মই লাগি আছিলোঁ বিপিএফ দলত যথেষ্ট মই কষ্ট কৰিছিলোঁ কিন্তু কষ্ট কৰাৰ পিছতো মই যেনে ধৰণৰ মই আশা কৰিছিলোঁ এই আশাটো মই তাত থাকি পেলাই মই দেখা নাই যাৰ কাৰণে মই আজি ইউপিপিএল দলৰ কিছু নীতি আদৰ্শক ভাল পাই পেলাই মই আহিব লগা